প্ৰকল্পৰ যিটো পাৰ্শ্বক্ৰিয়া যিবোৰ জৈৱ বৈচিত্ৰতাৰ ওপৰত যিটো প্ৰভাৱ, নামনি অঞ্চলৰ মানুহৰ জীৱন আৰু সম্পত্তি নিৰাপত্তা আৰু নদী বান্ধে পেলাব পৰা ব্যাপক যিটো প্ৰভাৱ, সেই প্ৰভাৱ সম্পৰ্কত অধ্যয়ন যেতিয়ালৈকে নহ'ব, যেতিয়ালৈকে জনশুনানি সম্পূৰ্ণ নহ'ব, জনতাৰ কণ্ঠ যেতিয়ালৈকে নুশুনিব, এই প্ৰকল্পৰ কাম কোনো কাৰণতে কেতিয়াও আৰম্ভ কৰিবলৈ দিয়া নহ'ব। এইটো জনজাতীয় মানুহৰ উন্নয়ন অধিকাৰ বাদ দি কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থ সিদ্ধি কৰিবৰ কাৰণে চৰকাৰে লোৱা সিদ্ধান্তৰ আমি দুৰ্ঘোৰ বিৰোধিতা কৰিছোঁ। উন্নয়ন প্ৰত্যেকেই বিচাৰে, মই ভাবোঁ ইয়াত থকা প্ৰতিগৰাকী মানুহে উন্নয়ন বিচাৰে, কিন্তু উন্নয়ন মানুহৰ জনগণৰ স্বাৰ্থৰ বিপৰীতে গৈ নহ'ব। অধিকাৰ কাঢ়ি লৈ কোনো কাৰণতে আমি উন্নয়নৰ যাত্ৰাত চামিল হ'ব নোৱাৰোঁ। আজি যদি আমাৰ ভূমিপুত্ৰ থলগিৰি মানুহে মাটি ভেটি হেৰুৱাই তেওঁলোক একেবাৰে দিশহাৰা হয়, নিশ্চয় এটা খিলঞ্জীয়া জাতিলৈ পৰিৱৰ্তন হয়, তেতিয়াহ'লে মই ভাবিম যে সেই উন্নয়নৰ কোনো কেতিয়াও বাস্তৱিক প্ৰতিচ্ছবি কোনো কাৰণতে লাভদায়ক কোনো ফল আহিব নোৱাৰে। গতিকে চৰকাৰে মনত ৰাখিব লাগিব, আম্বানী আদানী গডৰেজ ৰামদেৱৰ যোগেদি টকা পইচা লৈ ৰাজনৈতিক স্বাৰ্থ সুৰক্ষিত কৰিবৰ কাৰণে খিলঞ্জীয়া জনজাতীয় ভূমিপুত্ৰ মানুহক তেওঁলোকক বন্ধকত ঠেলি দিয়া, তেওঁলোকৰ জীৱন, তেওঁলোকৰ ভৱিষ্যত, তেওঁলোকৰ সম্পত্তি, তেওঁলোকৰ মাটি ভেটি, তেওঁলোকৰ সংস্কৃতি ধ্বংসৰ মুখলৈ ঠেলি দিয়া কোনো সিদ্ধান্ত কোনো কাৰণতে আমি কেতিয়াও গ্ৰহণ নকৰোঁ।